আগলৈ যাব প্ৰথমতে আপোনালোকৰ যুৱক যুৱতী যিসকল শিক্ষিত যুৱক যুৱতী তেওঁলোকে নিবনুৱা ভাতা পাইছে 1 লাখকৈ যুৱক যুৱতীক মুখ্যমন্ত্ৰীগৰাকীয়ে চাকৰি দিছে। এই গোটেই বস্তুখিনি পাই থাকিবলৈ হলে এইখিনি ধাৰাবাহিকভাৱে চলি থাকিবলৈ হলে আমি আকৌ বিজেপি চৰকাৰ কেন্দ্ৰত আনিব লাগিব। এতিয়া ইয়াত কোনোবাই ক'ব পাৰে ইমান আঁচনি ক'লে আমি দেখোন অৰুণোদয় পোৱাই আমি দেখোন প্ৰধানমন্ত্ৰী ঘৰ পোৱা নাই। পাব, প্ৰতিটো পৰিয়ালে অৰুণোদয় পাব, প্ৰতিটো পৰিয়ালে প্ৰধানমন্ত্ৰী ঘৰ পাব আৰু মুখ্যমন্ত্ৰী ঘৰ পাব। কোৱা নাই কিয়? মহিলাসকলে ভাত নাপায় সেইকাৰণে কোৱা নাই। ভাবিছে নাই 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 মই কৈ আছো কিয় কোৱা নাই মই বুজি পাইছো। মানে ইছলামত এনেকুৱা হয়, মানে আল্লাহৰ বাহিৰে অন্য নাম লোৱাটো এটা হেৰি থাকে। ভাবিছে এইটো ধৰ্মীয় কিবা কথা নেকি? এইটো ধৰ্মীয় নহয়, এইটো মহা কথা। মাতৃ মাতৃ মাজত কোনো ধৰ্ম নাই। আপুনি মাতৃ, আপোনাৰ পেটৰ পৰা আহি জন্ম হৈছে, এওঁৰ পেটৰ পৰা মই হৈছো। অনাগত দিনত আপুনি এমপি হিচাপে নিৰ্বাচিত হলে সংখ্যালঘু সম্প্ৰদায়ৰ যি দীৰ্ঘদিনীয়া সমস্যা, NRCয়ে হওক, ডিপুটাৰে হওক, ডিটেনশ্যন কেম্পৰ সমস্যাই হওক, এই সম্পৰ্কে আপুনি দিল্লীৰ নিজে কেনেধৰণে আইনৰ যিখিনি কথা আছে, আইনৰ কথাখিনিক বাদ দি বাকী যি সমস্যা আছে নগাঁও লোকসভা ৰাইজৰ সকলো ক্ষেত্ৰতে তেওঁলোকৰ লগত আমি বিজেপি থাকিম আৰু মই সাংসদ হিচাপে তেওঁলোকৰ লগত মই জয় হ'লে তেওঁলোকৰ লগত থাকিম। আইনৰ যিখিনি থাকে আইনখিনিতো আপুনি বুজি পায়, আইনৰ কথাখিনি আইনৰ যোগেদি হ'ব। বাকী যিখিনি আইনৰ লগত জড়িত নহয়, অফিচ কাছাৰীৰ লগত কিছু কথা যদি থাকে, তেনেকুৱা কথাবিলাক আমি গোটেই মানুহখিনি কৰিম। আৰু প্ৰধানমন্ত্ৰীগৰাকীক আমি অনুৰোধ কৰিম, আমাৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিম যে আমাৰ এই অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা আছে, যি সমস্যা আছে, বহুত সমস্যাটো শেষেই হৈছে, দূৰ হৈছে, বিজেপিয়ে কৰিছে, আৰু যি আছে সেইখিনিও কৰিবলৈ অনুৰোধ কৰিম। আৰু মই সদায় ৰাইজৰ লগত থাকিম। চাওক, উচ্ছেদৰ সম্পৰ্কত ক্লিয়াৰ কথা, আমি স্পষ্ট এইটো ক্ষেত্ৰত যে সুপ্ৰিম কোৰ্টৰ যি ৰায় আছে সেই ৰায় মতে কাম হ'ব। তাৰ বাহিৰে যিখিনি কথা হৈছে যে আমাৰ গৰাখহনীয়াই হওক বা যিকোনো কাৰণত যিসকল মানুহ ভূমিহীন হৈছে সেই মানুহক 7 বিঘাকৈ মাটি মুখ্যমন্ত্ৰীগৰাকীয়ে দিব। গতিকে আমাৰ 7 বিঘাকৈ মাটি প্ৰতিটো পৰিয়ালে পাব যাৰ ভূমিহীন হৈছে, যাৰ মাটি নাই। গতিকে বাকী ফৰেষ্ট আৰু গেজিং ৰিজাৰ্ভৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰায়টোৱে বাহাল থাকিব। দিল্লীৰ অযোধ্যাৰ যি ৰাম মন্দিৰ আছিলে, এই দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ লগে লগে দেখা গৈছে সংখ্যালঘু সম্প্ৰদায়ৰ কংগ্ৰেছৰ যি ভোট বেংকৰ ৰাজনীতি আছিল ই বিলুপ্তৰ দিশে। গতিকে ৰাম মন্দিৰক লৈ সংখ্যালঘু ভোটক লৈ কংগ্ৰেছৰ কিবা ৰাজনীতি আছিল নেকি? নাই, চাওক, আমি যি টেলিভিশ্যনত বা যিখিনি আমি বাতৰিত দেখিছোঁ, ৰামলালাৰ কাৰণে তাৰ ওচৰত থকা গোটেই মুছলমান মানুহখিনিয়ে এটা কথাই কৈছে, বা মাইনৰিটি বুলি বা মুছলমান বুলি যিখিনি কয়, তেওঁলোকে আমাৰ উপৰিপুৰুষ ৰামলালা আছিল বুলি কৈ আছে। মই টিভি চেনেলত দেখিছোঁ, তাৰ মুছলমান লোকসকলে কৈছে যে তেওঁলোকৰে উপৰিপুৰুষ ৰামলালা তেওঁলোকৰো ভগৱান। তেওঁলোকৰ ডাঙৰ ডাঙৰ মুখিয়ালসকলে, মুছলমান মুখিয়ালসকলে কৈছে, আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী আপোনাৰ জম্মু কাশ্মীৰ তেওঁ কৈছে ৰাম অকল হিন্দুৰ ভগৱান নহয়, আমাৰ সকলোৰে ভগৱান। ৰাম পৃথিৱীৰ ভগৱান, ৰাম সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ ভগৱান। গতিকে সকলোৱে ৰামক মানিছে আৰু ভাৰতীয়সকলেতো মানিছেই। গতিকে ৰামৰ যিটো ইছ্যু, এই ইছ্যুটো যদি আপুনি কোৱাৰ দৰে কংগ্ৰেছে কৰিছিলে তেতিয়াহ'লে আজি কংগ্ৰেছে তাৰ উত্তৰ পাইছে। মই নাজানো, কিন্তু আপোনাৰ মুখৰ পৰা শুনি পেলাই মই কৈছোঁ, সাংবাদিকৰ মুখৰ পৰা। কিন্তু এতিয়া এটাই কথা হৈছে, ভাৰতবৰ্ষৰ সকলো মানুহে 140 কোটি মানুহে, হিন্দুৱে হওক বা মুছলমানেই হওক, সকলোৱে এটাই চিন্তা যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া 3rd টাইমৰ বা তৃতীয়বাৰৰ বাবে আকৌ প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু আমাৰ দেশখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিব লাগে। এইটো প্ৰতিজন ভাৰতীয়ৰ বুকুত এইটো মনত সোমাই আছে, সি হিন্দুৱে হওক বা মুছলমানেই হওক। আৰু তাৰ ফলশ্ৰুতি হিচাপে আজি মোদী মেজিক আৰু মামা মেজিকত ইয়াত আমাৰ মুছলমান আই আৰু ভাইসকলে আৰু বিজেপিক সমৰ্থন কৰিছে আৰু অন্য দলসমূহক আপোনাৰ টাটা বাই বাই দিছে। UDF
UDF আৰু আমাৰ বিজেপিৰ যুদ্ধখন চলি আছে কিন্তু শেষত মোদী মেজিক আৰু মামা মেজিকৰ সন্মুখত সব পৰাজয় হ'ব বিজেপিৰ জয় হ'ব মিত্ৰজোঁটৰ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909